আজি পূৰ্ণিমা তিথিৰ বাবে যদিও বা মহাৰাজে যুদ্ধ স্থগিত ৰাখিছে, তথাপিতো মই গম পাইছোঁ দৈত্যকৰে যুদ্ধ আৰম্ভ কৰিবই কৰিব। সেয়েহে কুমাৰ সৈন্য শিবিৰৰ পৰা উলটি অহাৰ আগতে মই যুদ্ধৰ কৌশল প্ৰস্তুত কৰিব লাগিব, নহ'লে শত্ৰুৱে কৰিব আক্ৰমণ। ইয়াৰ বাবে মই প্ৰস্তুত হ'ব লাগিব। আজি ক'ত পলাই করবি? এই ওখানে দিব আজি তোকে মৃত্যুদণ্ড। অন্ধেৰ অবুদ্ধত্ব যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিবলৈ মই কাপুৰুষ নহয়। এই মুহূৰ্ততে তোকে নিধন কৰি হস্তিনাৰ কণ্টক আঁতৰ কৰোঁ। কোন হলো অধম পামর? তোর তোরে নর পক্ষকে পরীক্ষিতে কিয় সেনাপতি খাতিলে কি আমার বোধগম্য নহল? আজ তো বোধ করে ভক্তি মোরে দেও পরিচয়। বেশ তেন্তে খেয়ে হোক, বেশ তেন্তে খাইয়া হোক। মর দেখা দুয়ো মহাবীরা যুদ্ধ বিশ্বাসঘাতক অন্যায়ভাৱে কৰি প্ৰহাৰ। মহাৰাজ ক্ষমা কৰিব, মই আপোনাৰ ৰাজ্য ৰক্ষা কৰিব নোৱাৰিম। দৈত্যপতিয়ে মোক বিধৱা কৰিলে। মোক এতিয়া কোনে আশ্ৰয় দিব? মোক এতিয়া কোনে আশ্ৰয় দিব? কি যে অপূর্ব নারী! এনে নারী মানবর বুদ্ধি হব দুয়ারে। এই নারীকে মই বাচ্চা রূপে গ্রহণ করিম।
যাৰ বাবে মহাৰণৰ কৰিলোঁ ৰচনা, এই অমূল্যৰ ৰতনে বাৰু বেজাৰ কৰিলে কেনেকৈ থাকোঁ? নাই নাই, এই ৰমণীক মই আশ্ৰয় প্ৰদান কৰি বাচ্চাৰ গ্ৰহণ কৰিবই লাগিব। তথ্যপুতি আপোনালোকে মোক যুৱতী কালতে বিধৱা কৰিলে। মোক এতিয়া কোনে আশ্ৰয় দিব? চিন্তা নাই, চিন্তা নাই ৰমণী, মই তোমাক আশ্ৰয় দিম। আজি সন্তে হবা তুমি মোৰ ৰাজপটেশ্বৰী। এয়া তুমি কি কৈছা? এই নাৰীৰ আশ্ৰয় তুমি কেতিয়াও হ'ব নোৱাৰা। এই ৰমণীৰ বাবে কৌশল কৰি চন্দ্ৰখনক বধ কৰা। গতিকে শুনা দাদা, এই নাৰী কেৱল মোৰ অবোধ ভক্তি জ্যেষ্ঠজনক এনে কথা ক'বলৈ তোৰ লাজ লগা নাই? দাদা, এই নাৰীক মই ভাৰ্যা ৰূপে গ্ৰহণ কৰোঁ। দাদা, 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 সামান্য ৰমণীৰ বাবে ভায়ে ভায়ে বিবাদ সৃষ্টি নকৰিবা। ৰমণীয়ে বা কাক স্বামী বৰণ কৰিব খোজে তেওঁকোতো এবাৰ সুধি চোৱা। শক্তিমন্ত জনকে মই মোৰ স্বামী ৰূপে কৰিম বাৰু। অচৰ্য বিভূতি মোৰ এইবোৰ একেবাৰে নাই প্ৰয়োজন। শুনিলে নহয় দৈত্যেশ্বৰ, শক্তিমন্ত জনকে ৰমণীয়ে স্বামী বৰণ কৰিব। গতিকে শক্তিৰ পৰীক্ষা দি উপযুক্তজনে ৰমণীক কৰা গ্ৰহণ। তই মোৰ ব্ৰহ্মতালতে দংশন নকৰি নাজানে মই দৈত্যৰে অধিপতি। আৰু তই মাত্ৰ মোৰ তলতীয়া, তোৰ নিচিনা পাপিয়ে ৰমণীৰ আশা কৰ। মই পাপি? তই ভাতৃ আশা কৰে ৰমণীক ভাৰ্যা ৰূপে পাব খোজ। তোৰ নিচিনা পাপি জানো আছে কোনোবা? বাহুৰ শক্তি তই আজি তোৰ অধিপতি। তোৰ ভাতৃ তই মোৰ ভাতৃ নহয়, তই এটা অতদিন মই গাখীৰ খুৱাই খাপ পঢ়িলো। আজি তাৰে প্ৰতিদান স্বৰূপে তোকে মৃত্যুদণ্ড দেও পুৰস্কাৰ। ভাতৃ কব ধীৰা
শক্তিমন্ত এতিয়া এতিয়া মই পথৰ কণ্ঠক হ'ল এতিয়া মই ৰমণীক নিঃসন্দেহে ভাজ্যৰূপে গ্ৰহণ কৰিব পাৰিম আহাৰমণি মোক স্বামী ভৰণ কৰা দৈত্য তোৰ নিচিনা ভাতৃ খাতিক মই কদাপিতো স্বামী বৰণ নকৰো তোৰ মুখ চাব নাপায় তোৰ এই মুখ চালে মহাপাপ হয় আৰু তোৰ এই পাপ মুখত মই হতবাৰ আৰু কদাগাৰ শালনা মোক শালনা কৰিবলৈ আহিছা ৰমণী মোক শালনা কৰি ক'ত কৰিবা বলেৰে হ'লেও তোমাক লৈ ভাজ্যৰূপে গ্ৰহণ কৰিমেই আহা ৰমণী চাও তোমাক কৰি ৰক্ষা কৰে আহা ৰমণী রমণী মোক সেই ৰমণীয়ে চালনা কৰিছে মই সেই ৰমণীক বিচাৰি যাওঁ মোক পথ এৰি দিয়ে যুৱৰাজ ৰবা দৈত্যেশ্বৰ ৰবা পৰস্ত্ৰীৰ ওপৰত আসক্ত হৈ নিজৰ আত্মীয়জনক হত্যা কৰিব পৰা জনক কোন ৰমণীয়ে স্বামী বৰণ কৰিব সেয়া তোমাৰ অলিক কল্পনা অলিক কল্পনা তার মানে প্রবঞ্চক তুমি এই মুখে এই কার্যর ভাবে উচ্চতাই দিলা এতিয়াও নিচিনিলাব প্ৰতাৰণা প্ৰবঞ্চনা আৰু বিবাদ সৃষ্টি কৰাটো এইটো কলিৰ প্ৰধান কৰ্তব্য তুমি নিজৰ ভাতৃৰ লগত বিবাদৰ সৃষ্টি কৰি নিজৰ অমৰত্ব সমবল নিষেধ কৰিলা এতিয়া তোমাৰ ৰাজ্য নাই শক্তি নাই আনেহে নালাগে তোমাৰ আত্মীয় স্বজন কোনো নাই মই যুগৰাজ কলি অহংকারী দেবতার স্বরূপ তিনিও তোমায় যুদ্ধ পথ করে ভাতৃ হত্যার ভোগময় নিবারণ করে পাপি গলি
কলের পরশুরার পরি অস্থির পথের লগত মিথ্যা দোয়া নিজ ভাতৃকে হত্যা করে অমরত্ব অমর মোর নিচিনা মহাপাপী নাই। মোক ৰাজ্য ধন সম্পূৰ্ণ ৰমণী একো নালাগে মই ভাতৃ চলে যাওঁ। ভাই 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 তোমার প্রতি এনে অন্যায় করা ভাবে মোক ক্ষমা করিবা। কলেকে পছয় নিদিবা, নতুবা তোমালোকৰো মোৰ দৰে একেই দশা হ'ব। তোমার সহায়তে কত রাজ্য জয় করিল। আজি তুমি মোৰ বক্ষৰ শুনিত পান কৰি মোকে এই ধৰাৰ পৰা বিদায় দিয়া। বিদায় জগত বাকি কলেকে আশ্রয় নিদিবা, নহলে এই দুর্ভগীয়া অকালৰ দৰে অৱস্থা হ'ব। বিদায় 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 বিদায়। সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত এই হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় গ'ল। সদ্যহতে ৰাজ্যত বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে। এনে অশান্ত অৱস্থা মই শান্তিৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই। সেয়েহে আজি মৃগয়ালৈ যোৱাৰ কৰিছোঁ সিদ্ধান্ত। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মন। রক্ষা করা রাজা পরীক্ষিত, রক্ষা করা রাজা পরীক্ষিত, রক্ষা করা। এই মহা সংকটত তুমি আমাক ৰক্ষা কৰিব পাৰিবা। কোন তুমি? কিবা হেতু ইমান চঞ্চলতাৰে কৰিছা প্ৰৱেশ? ঘটিছে নেকি কিবা অমংগল? হৈছে নেকি অথন্তৰ তোমাৰ? ৰাজন, ধৰ্মময় ধৰণী মধ্য সৃষ্টিৰ আদিৰে পৰাই সত্য, তপ, শৌচ, দয়া এই চাৰি স্তম্ভৰে মনুষ্যৰ মুক্তি কৰিছোঁ সাধন। হে দেৱ, এই অধমৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ কওক দেৱ, কিবা হেতু আজি আপুনি ইমান চঞ্চল? কি ক'ম ৰাজন, ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা এই সৃষ্টিত কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিছে। ইয়াৰ লগে লগে কলিৰ অনুচৰ বৰ্গই মত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই সংসাৰত পাপৰ ৰক্তে শিখা জ্বলাই তুলিছে। আমাৰ শক্তিও লাখে লাখে অপমান হ'ব ধৰিছে। আমিও বৃষভ ৰূপে থাকি
ধেনুৰূপী মাব বসুমতীৰ সমে কৰিছিলোঁ বিচৰণ। দেৱ তেনেস্থলত কলিয়ে তপ শৌচ দয়া এই তিনি স্তম্ভ ধ্বংস কৰি দেৱ বৰ্তমান সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। দেৱ আৰু সি বৰ্তমান হস্তিনাপুৰত আধিপত্য বিস্তাৰ কৰিব খুজিছে। দেৱ তেনেস্থলত ৰাজন, দেৱ তেনেস্থলত কেৱল একক স্তম্ভৰে আমি কিবাদৰে কৰোঁ বিচৰণ। দেৱ তুমি আমাক উদ্ধাৰ কৰা ৰাজন। দেৱ নকলে কলিৰ বিপৰ্যয় ধুমুহাই পৃথিৱীক এফালৰ পৰা গ্ৰাস কৰি আনিব। দেৱ মই তোমাক এই কথা কৰিলো অৱগত। দেৱ যেনে তেনে ৰাজন, যেনে তেনে কলিক প্ৰতিহত কৰা। মই এতিয়া আহিলো ৰাজন, দেৱ মই এতিয়া আহিলো। দেৱ দেৱ তাপতি কলি তোৰ ইমান সাহ কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত নৃপতিৰ বেশত চন্দালে আহি মোৰ ৰাজ্যত কৰিছ অতপালি কলি তোৰ জমকাল সন্মুখত শুন কলি মই তোক কৰিছো আহ্বান মুহূৰ্ততে মোৰ সন্মুখত উপস্থিত অন্যতা ঘটিব মহা অঘটন। শান্ত হোক রাজা পরীক্ষিত, শান্ত হোক। যুবরাজ কলি আহি উপস্থিত তব সন্মুখত। কলি তোৰ ইমান সাহ মোৰ ৰাজ্যত পাপৰ বীজ সিঁচিবলৈ আহিছ। ক্ষমা কৰিবা ৰাজা, মই মাত্ৰ মোৰ কৰ্তব্য কৰিছোঁ। যিদৰে সত্যৰ পাছত ত্ৰেতাৰ পাছত দ্বাপৰ, ঠিক সেইদৰে দ্বাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে। মোক মোৰ কৰ্তব্যত বাধা নিদিব ৰাজন। মোক বন্ধকৰ কলি মোৰ উপস্থিতিত এই হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ক্ষমা কৰিবা ৰাজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও বাধা দিব নোৱাৰে। যদি আপুনিয়ে প্ৰকৃতিৰ বাধা হয় তেন্তে আপোনাৰো মৃত্যু হোৱাটো স্বাভাৱিক। হওক মৃত্যু মোৰ তথাপিতো এই পৰীক্ষিতৰ জীৱিত কালত ধৰ্মত পাপৰ আগ্ৰাসন হ'বলৈ দিব নোৱাৰো কদাপি। ধৰিলো এই বান ৰাজতি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ পথত কণ্টক ৰূপে থিয় হৈ অৰ্জুনৰ নাতি এই পৰীক্ষিতে মুহূৰ্ততে কলিক কৰিব না। ৰাজন শান্ত হওক, ৰাজন শান্ত হওক। মই আপোনাৰ শৰণ বিচাৰিছোঁ, শৰণ। আৰু শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয়। হে ৰাজন, আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখি মাত্ৰ আপুনি মোক আপোনাৰ ৰাজ্যত থাকিবৰ বাবে অলপমান স্থান কৰক প্ৰদান। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, গতিকে মই তোমাক শৰণ কৰিম প্ৰদান। যিহেতু তুমি অধৰ্মৰ সহায়ক, সেইহেতু মই তোমাক মাত্ৰ 4 স্থানতে বাস কৰিবলৈ অনুমতি কৰিম প্ৰদান। জুৱা পাখা, মদ্যপান, পৰ স্ত্ৰী আৰু পঞ্চহুৰা, এই 4 স্থানত ক্ৰমে কাম, ক্ৰোধ, অসত্য আৰু নিৰ্দয়তাই বিৰাজ কৰে। এই হেতু তুমি মাত্ৰ এই 4 স্থানতে বাস কৰিব পাৰিবা। কিন্তু ৰাজন, এই স্থান যে অতি সীমিত। কৃপা কৰি মোক অন্য স্থানো কৰক প্ৰদান। বাৰু যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেই হেতু তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা। কিন্তু সাৱধান কৰি ৰাজন, য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তৰ সত্য লীলা মাহাত্মা প্ৰচাৰ হয়, এই স্থানত যাতে তুমি অতাপিতো নকৰা প্ৰৱেশ মনত ৰাখিবা। কলি মই এতিয়া আহিলোহে।
যোৱা পাশা মধ্যপা পৰশলী পঞ্চশোণা আৰু স্বৰ্ণ ৰাজা পৰীক্ষিত নিজেই আহ্বান কৰি ক'লে, দীঘলা মোৰ উদ্দেশ্য অনাকাংক্ষিত বেশ রাজা তুমি প্রদান কৰাখি পঞ্চস্থানতে মই কৰিম নিবাস, কিন্তু সৰ্বপ্ৰথমতে স্বৰ্ণ অৰ্থাৎ তোমাৰ সোণৰ মুকুটত কৰিম বাস। তোমার হবে তোমার স্বর্ণ মুকুটত বাস করি মতে ভ্রম করাই তোমার হতুয়াই অধর্ম করিম সাধন আর হলি দিম তোমার মৃত্যু দুয়ার। এতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, কলি যে বর্তমান সর্বশ্রেষ্ঠ, হরি রাম প্রবে মাঝে মুদিত বুদ্ধ রে রাম পুত্র পিতা উঠা বাসা পিতা বাসা সিংগী পিতা বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্ম গ্ৰাস কৰি আনিছে। ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰ পৰাই এই পৃথিৱীত কলিৰ আগমন কৰিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন কৰাটো অতিকেই প্ৰয়োজন। সেয়েহে বাছা পিতা সংযম শক্তি, সুচিন্তা আৰু সৎকৰ্মৰ দ্বাৰাই সদায় ঈশ্বৰক কৰিবা স্মৰণ। হে পৰম পূজ্য পিতৃদেৱ, বাছা আপোনাৰ একান্ত আৰাধ্যৰূপে সৰ্বতো পালিম সৰ্বদা। এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান।
বাছা পিতা বাছা সিংহী, পিতা হরির আরাধনার সময় আমার অতি সমাগত। আমি এই বৃক্ষৰ তলতে ব্ৰহ্মত হোম সমাধিত। তুমি সৰোবৰে স্নান কৰি আহি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সম্পাদন। ভাল পিতৃদেৱ, মই এতিয়া স্নান পৰ্বৰ বাবে সৰোবৰে কৰিম গমন। হে নিৰাকাৰ নিৰঞ্জন, কলিৰ কৰাল গ্ৰাসৰ পৰা জগতক কৰিবা উদ্ধাৰ। মৃগয়াৰ হেতু চৰে হস্তিনাৰাজ কলিশিৰে বিৰাজিত বিচলিত কলিশিৰে বিৰাজিত বিচলিত অৰণ্যৰ মাজে ৰাজা আহি বিৰাজিলা ততুক্ষণে অস্থিৰ বিচাৰিলা ততুক্ষণে অস্থিৰ হৈয়া জন বিচাৰি মৃগয়া কৰি কৰি গোটেই অৰণ্য চলাত কৰিলোঁ, কিন্তু ভোক আৰু প্ৰেষত বৰ্তমান মই অতিকে ভাগৰুৱা। কেনেকৈ পাম বাৰু সুধা নিবাৰণৰ উপায়? ওচৰতে আছে মহামুনি শ্ৰমিকৰ আশ্ৰম। তালৈকে গৈ নিজৰ সোধা কৰো নিবাৰণ। মনত পৰিছে ওচৰতে আছে মহামুনি শ্ৰমিকৰ আশ্ৰম। যাওঁ, তালৈকে গৈ সোধা কৰো নিবাৰণ। প্ৰণাম মৰিবৰ, মই হস্তিৰ ৰাজা পৰীক্ষিতে কৈছোঁ। আহিছিলোঁ মই অৰণ্যৰ মাজত মৃগয়ে হেতু, কিন্তু বৰ্তমান ভোক আৰু পিয়াহত মই অতিকে ভাগৰুৱা। সেয়েহে আপোনাৰ আশ্ৰমত অলপমান জল বিচাৰি আহিছোঁ। কৃপা কৰি মোক জল কৰক প্ৰদান। একে মণিবৰে মোৰ কথা দিয়া নাই একো সঁহাৰি। এই আশ্ৰমৰ ভিতরে কোনোবা আছে নেকি? কৃপা কৰি মোক অলপমান জল কৰক প্ৰদান। নাই, সকলো নিমাত। হে মুনিবৰ, মই হস্তিৰ ৰাজা পৰীক্ষিতে কৈছোঁ, কৃপা কৰি মোক উত্তৰ কৰক প্ৰদান। এই মুনি, নিশ্চয় কোনোবা পাষণ্ড
মিছা সমাধিয়ে নিজৰ প্ৰভাৱ বুজাব খুজিছে। ৰজাৰ কথাৰো কোনো মূল্য নাই, আনহে নালাগে। ইমান বিচাৰোতেও সামান্য জল নকৰে প্ৰদান। এই মুনি শাস্তিৰ যোগ্য। ই ৰজাক অপমান কৰিছে, ৰাজা পৰীক্ষিতক অপমান কৰিছে। অৱশ্যেই অৱশ্যেই মুনি শাস্তিৰ যোগ্য। মুহূৰ্ততে ইয়াক মই শাস্তি কৰিম প্ৰদান। ৰজাক সন্মান কৰিব নাজানে, জীৱিত হৈও নৃত্য কৰোঁ দৰে কৰে আচৰণ। এই মৰা সৰুকৈ হ'ব ইয়াৰ উচিত পুৰস্কাৰ। এই মৰা সৰুকৈ হ'ব ইয়াৰ উচিত উপহাৰ। এই মৰা সৰুকৈ হ'ব ইয়াৰ উচিত উপহাৰ। এই মৰা সৰ্পৰ মালা পিন্ধি বহি থাক নৃত্য কৰোঁ দৰে। মোৰ উদ্দেশ্য পূৰণ হ'ল। পুনৰবাৰ প্ৰদৰ্শিল মই মোৰ এই মাহাত্ম। পৰীক্ষিতক মতি ভ্ৰম কৰাই সাধিল কুকৰ্ম। এই কৰ্মৰ দ্বাৰা পৰীক্ষিত যাব ৰসাতলে আৰু বিস্তাৰ হ'ব হস্তিনা কলিৰ পাপৰ দাবানৰ। অত্যাচাৰ, অনাচাৰ, অধৰ্ম কলিৰ ভক্ত প্ৰাণ প্ৰজা চিৰস্নেহ সিহঁতৰ লাঞ্ছিত প্ৰকান্ত ৰূপ দেখি কলে তৃপ্ত আত্মা নাচি উঠক, নাচি উঠক, নাচি উঠক, নাচি উঠক, নাচি উঠক। কাৰণ মই যুগশ্ৰেষ্ঠ, মই যুগৰাজ কলি। ओम नमो नारायणे। पिता सर्ग, पिता धर्म, पिता हि परम तप, पितरि प्रीतिमापन्ने प्रियन्ते सर्व देवता। শির পূজা পিতৃর কালত কোনা দিলে হর্ম নিশ্চয় নিশ্চয় কোনো বাধ হবে করিছে এই দুষ্কার্য। পিতৃর কালত
নবুঝিলি দর, নবুঝিলি বুলির তাপার পরাক্রম। হুন হুন পাখন্দা পরীক্ষিত, মসৃঙ্গি আদি শুধু ক্রমকাপ ধর্মব্রত রাজা হই তো যে করি দুষ্কার্য তার পাপার ফলস্বরূপে ও 7 দিনের ভিতরত তুকু তৈচ্যকে দংশন করি বিখ বহনি ব্যাপাই তোর হরির গরিবা ভস্ম। ও নমঃ ও নমঃ ও নমঃ। দেখা সর্বজন ঈশ্বর লীলা শৃঙ্গী খাপে পরীক্ষিত খাপগ্রস্ত হইলা। কি হল বাছা? কিয় তুমি এনেদৰে কৰি আক্ৰান্ত? মোক ক্ষমা করো পিতা, বাছা, মোক ক্ষমা করো। সন্তেকৰ বাবে আপোনাক অকল কৰে এৰি যাওঁতেই ৰাজা পৰীক্ষিতে জল বিচাৰি আশ্ৰমত কৰিছিল প্ৰৱেশ। কোনেও জল অৰ্পণ নকৰাত ৰজাই এক মৰা সৰ্প আপোনাৰ গলত দি কৰিলে দুষ্কাৰ্য। হে পিতা, সেয়ে আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তৈচ্যকে দংশন কৰিবলৈ দিলোঁ ব্ৰহ্মকা। কি কাৰ্য কৰিলা বাছা? পিতা, সামান্য লঘু দুখত তুমি ৰাজা পৰীক্ষিতক তুমি এনে গুৰুদণ্ড কৰিলা প্ৰদান। তুমি জানানে বাছা, পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱৰ বংশৰ। কলিৰে পাঁচ তেখেতৰ দৰে ৰজাৰ সুশাসনত আমি আজি সকলোটি শান্তিৰে কৰিছো নিবাস। এনে অৱস্থাত দেশত যদি কিবা অৰাজকতাৰ সৃষ্টি হয় তেন্তে অত্যাচাৰ অনাচাৰ দস্যু বৃদ্ধিৰ প্ৰভাৱত আচাৰ ধৰ্ম সকলো লোপ পাব। তুমি পৰম তেজস্বী হৈ উচিত কৰ্ম নকৰিলা বাছা। পিতা, আমি তোমাৰ এই কাৰ্যৰ বাবে আমিহে পাপৰ ভাগী হৈ ৰম। বলা বাছা, আমি সাপৰ বিষয়ে ৰাজা পৰীক্ষিতক অৱগত কৰোঁগৈ। অন্যথা ভয়ংকৰ বিপদৰ সূচনা হ'ব আজি এই হস্তিনাপুৰত। বলা বাছা, আমি হস্তিনাপুৰ কৰোঁ গমন। মোৰ প্ৰতিশোধ পূৰণ হ'বলৈ আৰু কিছুদিন বাকী। মেলিল প্ৰয়তি বন্ধপরে নাতি বিষ্ণুনাথে পরীক্ষিতাছি মনির হাপতে হপগ্রস্ত নিয়তিয়ে মিলনে আছি মোর ভাগ্য অবদান পরীক্ষে আহিয়াছে তথ্য তোরে দন্তনর পাবে অবদানে পরীক্ষে আহিয়াছে তথ্য তোরে দন্তনরে পাবে। চকুৰ আগত নানা অমংগল দেখিছোঁ। মৃগৰ পৰা ঘূৰি অহাৰ পাছৰে পৰা মোৰ মনত অনেক দুশ্চিন্তাই বাস লৈছে। কি কুক্ষণত মতি ভ্ৰম হৈ মহৰ্ষিৰ গলত মৰা সৰ্প তুলি দিলোঁ। নাজানো ভগৱানে মোক লৈ কি পৰীক্ষা কৰিব খুজিছে।
হ'ল বাছা? ইমান উধাটো খাই আহিছা কিয়? পিতা মহামুনি শ্ৰমিকৰ আশ্ৰমৰ শিষ্যৰ পৰা জানিব পাৰিছোঁ কি ৰাজিব পাৰিছে বাছা? অহা 7 দিনৰ ভিতৰত অহা 7 দিনৰ ভিতৰত? অহা 7 দিনৰ ভিতৰত অহা 7 দিনৰ ভিতৰত কি বাছা? অহা 7 দিনৰ ভিতৰত আপোনাক দক্ষকে কৰিব ধ্বংস। তাই 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 মোৰ অনুমান সত্য হ'ল। মতিভ্ৰম হৈ মই যি গৰ্হিত কাম কৰিলোঁ তাৰ প্ৰতিফল আজি মই হাতে হাতে পালোঁ বাছা। তাৰ প্ৰতিফল আজি মই হাতে হাতে পালোঁ বাছা। নাই পিতা বাছা। এই কথা তুমি নকবা কেতিয়াও। বাছা পিতা ব্ৰহ্মসাপ খণ্ডনৰ জানো কিবা উপায় নাই? বাছা ব্ৰহ্মসাপ খণ্ডনৰ কোনো উপায় নাই। ভোগিল দণ্ড আজি মই নিজ কৰ্ম ফলে। আজি যি গৰ্হিত কাম কৰিলোঁ মই তাৰ প্ৰতিফল মই হাতে হাতে পালোঁ বাছা। নাই পিতা বাছা এই বাক্য তুমি নকৰিবা উচ্চাৰণ। নাই বাছা। বাছা তোমাৰ অবিহনে যে আমি তিনেই নিথৰাও। বাছা ব'লা পিতা বাছা। আমি মুনিবৰৰ কাষলৈ গৈ ব্ৰহ্মসাপ কৰিম খণ্ডন। ব'লা পিতা। বাছা ব্ৰহ্মসাপ খণ্ডন কৰিব পৰা শক্তি মনুষ্যৰ নাই। পিতা ভোগীৰ দণ্ড আজি মই পেশ কৰিব ফলে তুমি বেজাৰ নকৰিবা বাছা। তুমি বেজাৰ নকৰিবা। হাতত আছে মাত্ৰ হাততে দিন বাছা। বাছা বাছা আজি হন্তে ৰাজ্যভাৰ কটালো তোমাৰ। ময়ো এই দুটি দিন মণিগণৰ ৰূপমে মোৰ মুক্তিৰ বাবে ধৰ্ম সাধনা কৰিম। অপৈণত কালত মোকে ৰাজ্যভাৰ দি পিতা যাবলৈ, কিন্তু পিতা কেনেকৈ বাছা আমি তোমাৰ অবিহনে থাকিম? কেনেকৈ বাছা পিতা? ধৰ্মৰ পৰা যেন কেতিয়াও বিচলিত নোহোৱা বাছা। পুত্ৰবধ প্ৰজা ভালদৰে কৰিবা পালন। পিতা মই আহিলোঁ বাছা। বিদায় মোৰ প্ৰিয় প্ৰজাগণ। বিদায় বাছা। বিদায় মোৰ জননী জন্মভূমি। বিদায় পিতা হরি হে নারায়ণ। এই বিশাল সাম্ৰাজ্যময় কিদৰে কৰিম পিতা? পিতা তোমাৰ অবিহনে যে আমি তিনেই নিথৰো। বেজাৰ কৰি আৰু লাভ নাই।
চাও মই নিষ্কাৰ্যত অৱগত বোলো ভাল বোলো ভাল ভগৱানে যি কয় ভালৰ কাৰণে কয় বোলো অতদিন ডাঙৰ ডাঙৰ কাম বিচাৰি মই শেষত যেনিবা গুড়ৰ টেকেলিতে হাতখন পৰিলেগৈ পৰীক্ষিতক হেনো তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত আৰু এয়াই মোৰ সোণালী সুযোগ এই চেগতে মোৰ মন্ত্ৰ আৰু মোৰ ঔষধৰ বলেৰে পুনৰ পৰীক্ষিত জীৱিত কৰি পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধনো লাভ কৰিছে ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া হৈ যাব কথাটো ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে মন ভাল লাগিছে মানে আৰু এটা কথাত মন ভাল লাগিছে মই গৃহত গৈ মানুহজনী মাৰো খাব নালাগে পিছে ইমানটো বাট ফুৰিবাই আহিলোঁ ভাগৰো লাগিছে খন্তেকেই বটবৃক্ষৰ তলতে জিৰণি লোৱা যাওক বহুত দূৰ বাট ফুৰিবাই আহিলোঁ ইয়াতে খন্তেক বিশ্ৰাম কৰোঁ বাপ বোলো বাপ বাপ কিনো কৰিছে ইয়াত অকলে ইয়াত যে কিবা ঔষধৰ গোন্ধ পাইছোঁ সেয়া কি কিনো ক'বা মোৰ দুখৰ কাহিনী নালাগে শুনিব দিয়া কওকচোন বাৰু মই শুনাত যথেষ্ট ইচ্ছুক তেনেহ'লে শুনা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষকৰ ওপৰত দংশন কৰিব আৰু এয়াই মোৰ আকৌ সোণালী সুযোগ মোৰ মন্ত্ৰ বলেৰে বোলো এই ৰজাক পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিম বুলিয়ে সেই হস্তিনালৈ আহিছোঁ হাঁহিলে যে এই দক্ষকে দংশন কৰিব তাকে তই ৰক্ষা কৰিবি অত বেশ ময়ো লম তোৰে পৰীক্ষা এই পদবৃক্ষ যুৱকে মই কৰিম দংশন আৰু চাম ভালদৰে মই কি তোৰে মন্ত্ৰৰ বলেৰে জীয়াই তোলৈ পদবৃক্ষ কৈ শেষ হ'ল নহয় হয় নাই তই মানে সেই সৰ্প এইফালে ঘূৰি দেচোন ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ নালাগে মুখৰ কথাটো আছে যদি তোৰ মন্ত্ৰৰ শক্তি দে পৰীক্ষা দে দুজাই দে নেকি চাও তোৰ শক্তি কিমান এই মুহূৰ্ততেই পদবৃক্ষকে মই কৰিম দংশন
এতিয়া পিছে তোৰ পাল হা এতিয়া তোৰ পাল কি পাল জীয়াই তোল এই বটবৃক্ষ এই যে মৰহি গ'ল এজোপা মই জীয়াই দিব লাগে আৰু যদি নোৱাৰ কি কৰিম তোক শেষ কৰিম বৰ বেছিকৈ ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ এই তই জান নাই মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰৰ বলত মোৰ মানুহজনীৰ বাবে মই চবকে বশ কৰিব পাৰোঁ তাকেইতো ময়ো চাব খুজিছো আজও সময় চাবলৈ দেখো তোরে মন্তরে শক্তি Noi! এয়া হ'ব নোৱাৰে এই লজ্জাবোৰ হৈছে নাই তোৰ দেখিছ নাই যি গ'ল চাই ল চকু চাট মাৰি হৈছে চাগে চাই ল এই চাই ল ভালকে চা অলপ চা একেবাৰে ওপৰলৈ সকলো নিখে হয় একে পলক এই দংখনৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি আছে এই সামান্য মই মানুহটো বেলেগ তই ভবাকৈ মই নহয় মই বেলেগ কি কৰোঁ যেনে তেনে ইয়াকে বাধা দিবই লাগিব নহ'লে যে নিয়তিৰ কাৰ্যতে মিলিব বিঘিনি এতিয়াহে আহিছ আপোনাক কি ধন সোণ লাগে ধন সোণ লাগে বাৰু তাৰ পাছৰখিনি মই দিম সিমান লাগে সিমান দি কিন্তু এক চৰ্ত যিমান ধন সোণ লাগে উপচাই দি কিন্তু ইয়াৰ পৰা কিন্তু তুমি ঘূৰি যাব লাগিব শুনা পৰীক্ষিতৰ মৃত্যু নিয়তিৰ কামনা আৰু নিয়তিৰ কামনাত বাধা দিলে তোমাৰোতো অমংগলে সকলোৰে অমংগল আৰু সেই অমংগল বিচৰা নে ধন সোণৰে নাই কথাটো মই মানি লৈছোঁ বাৰু প্ৰথমতে যিভাগে অহংকাৰ কৰিছিলি তাতো কাঢ়ি কথাটো কওঁ মই তেতিয়া এয়া কিন্তু সম্ভৱ নহ'ব আপোনাক লাগিলে মই ধন সোণেৰে মোৰ ধনো নালাগে দৰকাৰলৈ তই আঁঠু কাঢ়ি তেতিয়া মই মানি লওঁ মই চিন্তা এটা কৰিম কিবা এটা তই শৰণাপন্ন হ মোৰ লগত কি কৰোঁ কৰিছো অনুৰোধ মোৰ ধন সোণ গ্ৰহণ কৰি উলটি যাওক টোপোলাটো ডাঙৰে আছেনে ডাঙৰে হ'ব যিমান আছে সিমান যথেষ্ট তোমাৰ জীৱনৰ বাবে লোৱা এই স্বৰ্ণ টোপোলা ইয়াকে লৈ তুমি উভতি যোৱা অকল স্বৰ্ণই আছেনে মোৰ ধন পালে হ'ল তাত কোন যিয়ে মোৰ প্ৰয়োজন নাই ন মই ঘৰত গৈ পেলাই মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে আৰু নিশ্চয় যোৱা নিৰম্বৰ কোনোলাই প্ৰয়োজনে স্থান এতিয়াই কৰা পৰিত্যাগ
প্ৰভু ঠিকে দিছিলে আৰু অকণমান ডাঙৰ এই যোৱা হ'ব ইমানখিনি হৈছেগৈ পাইছোঁ হ'ব এই গৈছোঁ প্ৰভু এই কণ্ঠকাসনে তাকদর করিল যোৱা 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 তেজবৰে যোৱা তুমি আপোন স্থানে আর ময়ূজা পুনরে বিপ্লরে পেখেরে যাও মই পরীক্ষিতর কাখলৈ পরীক্ষিত আঘাত গ্ৰহণ কৰ পৰিবোৰ প্ৰণাম ৰেখে সমস্ত পৰম পূজ্য মাতৃদেৱী গংগাৰ তীৰতে উপবিষ্ট মহান মহত্তম ৰূপে খ্যাত ৰেখে সমস্তলৈ মোৰ শ্ৰদ্ধালু সেৱা নিবেদিলোঁ মোৰ মংগলৰ কথা চিন্তা কৰি আপোনা সব মহন্ত গুণে ভুকি আহি আজি ভাগীৰথী তীৰত মোক নানা দিহা পৰামৰ্শ প্ৰদানিলে কিন্তু সেই ঋষি সমস্ত মই আপোনালোকক কৰজোৰে কৰিছোঁ বিনতি মোৰ প্ৰতি থকা এই প্ৰশংসা আপোনালোকে নকৰিব খণ্ডন নিজ কৰ্মকোণে লভিছোঁ এই প্ৰশংসা সেয়েহে হিৰে তুলি মুনিৰ বচন লীন হ'ব খোজো মই কৃষ্ণৰ নামত কৈও কৃষ্ণ কথা লৈলোঁ সবাতে শৰণ এই মানৱ আশীৰ্বাদ দিয়া ঋষি লোক নিজ কৰ্মে জন্ম মোৰ চৈতে তৈতে শুক চৈতে তৈতে শুক সেই ঋষি সমস্ত আপোনালোকে মোক প্ৰদান কৰা বিধান তপ জপ ধ্যান অথবা তীৰ্থস্থান একোৱেই মনঃপুত নহ'ল তাৰ বাবে ক্ষমিব মোক জীৱনৰ অন্তিম কালত বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল শৰণ কেৱল কৃষ্ণৰ চৰণ অন্তৰৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে প্ৰাণ হৰি 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 তোমাৰ চৰণ নাৱে খুজক মান কৰে সংসাৰত ভকত সকলে প্ৰাণ হৰি 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 ৰাজন এই মায়াময় অনিত্য সংসাৰৰ মায়াভেদ কৰি ভাগৱতত শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব মণিপুৰ
মণিপুৰ মণিপুৰ ৰাজন মণিপুৰ সুবৰ্ণ ভিংগাৰে পখালি ভৰি পাদুদ কলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পূজিলা পৃথিৱীনাথে শৰণত ধৰি বুলিলাত তুতি মিনতি গণে গভাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলা মনিৰ পাৱে আহক মণিপুৰ আহক আহক মণিপুৰ আহক মণিপুৰ ৰাজন আহক গ্ৰহণ কৰক মণিপুৰ ৰাজন অন্তকালত দেৱৰ কৃষ্ণ আপোনাৰ দৰ্শনে কৃতাৰ্থ কৰিলে মোৰ জীৱন আপোনাৰ আলাপনে যে মই মুক্তি পাম সেয়া নিশ্চিত ৰাজন মোৰ সৰ্বকৌটি অপৰাধ প্ৰাৰ্থনা কৰি আপোনাৰ চৰণত কল্যাণমস্ত উঠা ৰাজন তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি সোধা কি জানিব বিচাৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ ইয়াৰ উত্তৰ দিম হে ৰাজন এতিয়া তুমিও আসন গ্ৰহণ কৰা হে মণিপুৰ ৰাজন আমি কি কৰ্ম কৰিব লাগে কি কথা শুনিব লাগে কাক স্মৰণ কৰিব লাগে কোন দেৱতাক ভজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় মণিপুৰ ৰাজন মণিপুৰ তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন মণিপুৰ জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে মণিপুৰ কিন্তু সেয়া সত্য নহয় কেৱল নাৰায়ণ হে সমস্ত জগতৰ কাণ্ডাৰী মণিপুৰ বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত সেইদৰে কৃষ্ণত ভকতি কৰিলে সকলো সন্তুষ্ট হয় মণিপুৰ একচিত্তে মণিপুৰ যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে মণিপুৰ তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয় মণিপুৰ মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱে সবাতোকৈ শ্ৰেষ্ঠ মণিপুৰ হৰি বিমুখুৱাজনৰ পৰিত্ৰাণ নাই মণিপুৰ মুখ্য সাধনৰ বাবে একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন মণিপুৰ আৰু তেওঁৰ পাদ পদ্ম
স্মৰণ শ্ৰৱণে জীৱন জন্মৰ সফল। মণিবৰ মুখত ৰাম নাম, সকলো সময়তে হৰি কথাত যাৰ প্ৰেম, তেৱে মহাভাগৱত। মণিবৰ ৰাজন, মায়ামুখত আবদ্ধ থাকি মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে? ভক্তনুকুল আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, মণিবৰ যিজনে এই দুৰ্লভ মনুষ্য জীৱন পাই মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। মণিবৰ যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত, সেয়ে ভক্ত। মণিবৰ ভক্ত চাৰিবিধ: মণিবৰ আত্ম, অমানি, সমাধি জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে, মণিবৰ আৰু সেয়ে ভক্তি। মণিবৰ ৰাজন, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু এই দুৰ্ঘৰ কলিযুগত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণটো মতি নহয়, তেন্তে কলিৰ লোক তৰিব কেনেকৈ? কোনটো ধৰ্ম, কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? মোৰ চিত্ত অধীৰ হৈ গৈছে গুৰুদেৱ। মোৰ সংশয় আঁতৰ কৰিবৰ বাবে সকলোবোৰ কওক গুৰুদেৱ। ৰাজন, গুৰুদেৱ কলিত অধৰ্মই ভৰি পৰিব, গুৰুদেৱ আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি গুৰুদেৱ চতুৰ্থ চৰণকো নষ্ট কৰিব। গুৰুদেৱ অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য, এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব। গুৰুদেৱ পুত্ৰ কৈৱৰ্তই মহাহৰিকে ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। গুৰুদেৱ তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব। গুৰুদেৱ পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। গুৰুদেৱ ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। গুৰুদেৱ দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব, গুৰুদেৱ আৰু ৰজাই পৰৰ বাবে পীড়ন কৰিব। গুৰুদেৱ বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব, গুৰুদেৱ আৰু সন্যাসীসকল মহা ধনলোভী হ'ব। গুৰুদেৱ পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজৰ পিতৃ মাতৃকো ত্যাগ কৰিব। গুৰুদেৱ এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। গুৰুদেৱ শুনা ৰাজন, গুৰুদেৱ এই কলিত তৰিবৰ বাবে এক কৃষ্ণত বিনে অন্য উপায় নাই। গুৰুদেৱ যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। গুৰুদেৱ শুনা ৰাজন, গুৰুদেৱ আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, গুৰুদেৱ তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। গুৰুদেৱ ৰাজন, গোটেই শৰীৰ যদি ইন্দ্ৰৰে ভৰা, তেন্তে ইন্দ্ৰবিলাকৰ কিবা ৰূপ আছে নেকি? শুনা ৰাজন, গুৰুদেৱ আমাৰ শৰীৰত গুৰুদেৱ ইৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে। গুৰুদেৱ এই তিনি নাৰীৰ য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। গুৰুদেৱ তাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনিও বিৰাজমান। গুৰুদেৱ ৰাজন, তেন্তে আমাৰ দেহৰ ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি?
শুনা ৰাজন, গুৰুদেৱ বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দহু দিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰুযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ, দেহতে বিশ্বৰ আকাৰ আছে। গুৰুদেৱ ৰাজন, আপোনাৰ কৃপাতে মোৰ মনৰ মল দূৰ হৈ বহু অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰৰ প্ৰকাশ পাইছে। সেই গুৰুদেৱ ৰাজন, এতিয়া মহাভাগৱতৰ দ্বাদশ স্কন্ধ মহাজ্ঞান মোক কৰক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱন্তৰ পূৰ্ণৰূপ দৰ্শন লাভ কৰিব পাৰোঁ। জ্ঞানং পৰমগুহ্যং মে যদ বিজ্ঞান সমন্বিতম সরহস্যং তদঙ্গংশ গৃহাণ গঠিতং ময়া যবানাহং যথা ভাব যদ রূপ গুণকর্মক তথৈ তত্ত্ব বিজ্ঞানমস্ত তে সদনু গ্রহা। মুখে ভাগৱত পৰীক্ষিতে পাইলা, এদিক্ষণে মহাৰাজে আত্মজ্ঞান লভিলা, মহারাজে আত্মজ্ঞান লভিলা, শ্ৰৱণ মাত্ৰকে যাৰ পুণ্য লাভ হয়, এহি হে জ্ঞান পিপাসু পাণ্ডৱ নন্দন, গুৰুদেৱ এবে ভাগৱত মূৰ্তি শুনা তুমি। গুৰুদেৱ প্ৰথম দ্বিতীয় স্কন্ধে চৰণদুদয়, তৃতীয় চতুৰ্থে যাৰ হুঁৱে উৰুদয়, নাভিদেশ পঞ্চমে হস্তখে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নবম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলমুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ। হে ৰাজন, গুৰুদেৱ মহাভাগৱতৰ এই সকলো ব্ৰহ্মজ্ঞান তোমাক প্ৰদানিলো। গুৰুদেৱ এই জ্ঞানৰ বলত তুমি উতৰিলা আৰু ময়ো ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰাই মনুষ্যৰ মুক্তিৰ পথ সুগম হল। গুৰুদেৱ ৰাজন, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আঁতৰি মই জ্ঞাননিষ্ঠ হলো। হে গুৰুদেৱ ৰাজন, আপোনাৰ চৰণত মোৰ দণ্ডবত প্ৰণাম।
উঠা ৰাজন। গুৰুদেৱ ৰাজন, গুৰুদেৱ এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি গুৰুদেৱ মাধৱক স্মৰণ কৰি হৃদস্থিত কৰা। গুৰুদেৱ শৰীৰ নিশ্চল, গুৰুদেৱ মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা। গুৰুদেৱ তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। গুৰুদেৱ আমিও এবে ঋষিগণৰ সহিতে বিদাহে মাগিলোঁ। ভাল গুৰুদেৱ। ওম নমো ভগবতে বাসুদেবায়। হে পূৰ্ণ ভগৱতীৰ কৃষ্ণ মাধৱ, আমাক তোমাৰ শৰীৰত বেলীন হ'বলৈ শক্তি দিয়া। আমাৰ হৃদস্থিত হৈ তোমাৰ পূৰ্ণ ব্ৰহ্মৰূপৰ সাক্ষাৎ দিয়া। নমো নমো নাৰায়ণ পূৰ্ণ ভগৱত হৃদস্থিত হোৱা প্ৰভু ময়নাথৰ ক্ষমা কৰা দুখ মোৰ পখিলো হৰণে মুক্তি নাই গতি নাই তোমাৰ বিহনে। জন্মদস্য জতুয়া বিতরাত শ্রদ্ধেষ্টিক সনাত তেনে ব্রহ্মা হৃদয় আদি কবয়ে মুজন্ত্রী জাৎসুদয় তেজবাদি বিদ্যায়তম বিনিময় यत्रात्मि सर्गमिश्र धम्नासेन सदा निरस्ता कुहगान सहित परम धीमहि। ৰাজা পৰীক্ষিত, তুমি ভাগৱতৰ পৰমাৰ্থ কৰিলা। তোমাৰ সৰ্বপাপ চূৰ্ণ হ'ল। মৃত্যুৰ অজ্ঞান দূৰ কৰা। জনম মৰণ দেহৰ হে গৰ্ব। পৰীক্ষিত, জীৱৰ গুণ কৰ্ম মনেহে জীৱৰ সৃজন কৰে আৰু মনক মায়াই সৃজন কৰে। গুণ কৰ্ম আৰু আত্মাৰ সংযোগ হ'লেহে জীৱই সুখ দুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। ৰাজা পৰীক্ষিত, তুমি ভাগৱতৰ যিমান পৰমাৰ্থ তত্ত্ব শুনিলা তাকে মানি চিত্ত ধীৰ কৰা। তুমি আমাৰেই অংশ। সেয়েহে আমাক তুমি তোমাৰ হৃদয়ত স্থান দিবা। পৰীক্ষিত, আজিৰ পৰা
তোমাৰ আত্মা আমাতে বিলীন হৈ পৰিব। পৰীক্ষিত, আমি এই সৃষ্টিৰ সৰ্বত্ৰে বিৰাজমান। পৰীক্ষিত, আমাতে আদি, আমাতে অন্ত, আমি এই সৃষ্টি, আমি এই ধর্ম, আমি এই পূর্ণ ব্রহ্ম মহাভগবান। দেখা দেখা সর্বজন ঈশ্বর লীলা পরীক্ষিতে মহারাজে ভগবান আহ, কে যে মধুর, কে যে অপূর্ব রূপ, জগৎ পালক ভগবত রূপী কৃষ্ণ পাথব, এই পরীক্ষিত হৃদয়ত লীলাহী তৰিত। এতিয়া আৰু নকৰোঁ অপেক্ষা, গুৰুৰ আদেশ মানি আমিও হওঁ সমাধিত। নমো ভগবতে বাসুদেবায়। বিপ্রর পেখে পালহি বই গঙ্গারে ভগবতে তেরা বাসুদেবায়। আরে রাজা পরীক্ষিত আজি ছাদত লগ্ন ভগবতে এই হুজুকতে দংধন করে রাতি খতর দাবানলময় করিম ভন্ত রাজা করি মই রাজা পরীক্ষিত রে কাকে সাপিব পুনরায় নাই রাজা পরীক্ষিত। হে প্রভু, দেহ তোমার কে লীলা, মনের বাক্য কি অনর্থ হব? হে প্রভু, মই মোর কর্তব্য করুকে রে কই মুখ পথ দেখাই দিয়া প্রভু, দেখাই দিয়া। তুমি প্রতিশোধ রোগ দিলই পরীক্ষিতর কাক সাপি বলুয়া পরীক্ষিতে মহাভাগবতর ব্রহ্মজ্ঞান লাভ করি ভগবন্তরে সান্নিধ্য লাভ করিলে তোমার দ্বারা পরীক্ষিত দংখন হেয়া তোমার এক কর্তব্য মাত্র। আর পরীক্ষিতর বিধির লিখন প্রতিশোধর কথা ত্যাগ করি কর্তব্যের কথা চিন্তা করা, অন্যথা তোমার এই হব অমঙ্গল, অন্যথা তোমার এই হব অমঙ্গল, অন্যথা হব তোমার এই অমঙ্গল।
আকাকে বানিয়ে উচিত কথাই করিলে প্রকাশ অন্তরতে চলি থকা প্রতিশোধর তীব্রতা বানলে মোর হিতাহিত জ্ঞান হেরুয়াই পেলালে সঁচাকৈ মহাভাগবতের জ্ঞান পাই পরীক্ষিত দংশন কৰাটো মোৰ সৌভাগ্যহে বাধ হে রাজন তোমার তোর পূর্ণাত্মা দংশন করা তোমার পরম সৌভাগ্য হে প্রভু এই কর্মটো যদি কিবা অতন্তৰ হৈছে মোৰ হতদুখ তুমি এই কৰিব মাৰ্জনা কেৱল কৰ্তব্যৰ বাবেহে মই পৰীক্ষিত কৰিছো সম্বদিনা জগত লীলা হস্তিৰা জন তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা দংশন লোকে এৰিয়া কাম হে পাত কছাৰু ডাকি বোলা ৰাম যোৱা হে ৰাজা পৰীক্ষী যোৱা তুমি এই সংসাৰৰ পৰা তোমাৰ যশস্য কীৰ্তি থাকিব জীৱন ধৰাৰ বক্ষ হে প্ৰভু মোৰ কৰ্তব্য শেষ হ'ল আমিও এতিয়া মাগিছো বিদায় পৰীক্ষিতৰ সৎকাৰৰ বাবে ময়ো যাওঁ জয় জয় নারায়ণ তুমি প্রভু সনাতন